হাই এভৰিৱান, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে কুশলে আছে আৰু মোৰ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব বুলি মই আশা ৰাখিলোঁ। আজি লৈছোঁ, মোৰ ভিডিঅ'টো যোৱাকালিৰে ৰাতিৰে আছিলে, পিছে কি আছিলে চাওকচোন। ৰাতি আমি বনাইছিলোঁ চিকেনখিনি অলপ বেলেগকৈ বনোৱা হৈছিলে, আৰু এয়া ছাগলী মাংস আৰু বনাইছিলোঁ পোলাও। তো চিকেনখিনি মানে মই বনাব লওঁতে ভাইটিয়ে ক'লে যে মই বনাওঁ, তো ভাইটিয়ে এতিয়া বনাব লৈছে। সিও খুব ধুনীয়াকৈ বনাব জানে। চাওকচোন, সি বনাই আছে আৰু মই ভিডিঅ' কৰি আছোঁ। ছাগলী মাংসখিনি নৰ্মেলকৈ বনাইছিলোঁ, সচৰাচৰ আমি যেনেকৈ বনাওঁ। চিকেনখিনি মানে সি অলপ বেলেগকৈ বনাইছে, মানে বাটাৰ আৰু ক্ৰীম ব্যৱহাৰ কৰিছিলে সি। আৰু পোলাওখিনি মই বনাইছিলোঁ, আৰু লগতে এখন স্পেচিয়েল ৰেচিপি আছিলে, তো সেইটো জনাই আছোঁ মই শেষলৈকে। স্পেচিয়েল ৰেচিপিটো কি, তো চাই থাককচোন বাৰু ভিডিঅ'টো শেষলৈকে। শেষত গম পাব কি বনাওঁ। আৰু এয়া পোলাওৰ যোগাৰ কৰিছিলোঁ মই, সকলোখিনি ৰেডি কৰি ৰাখিছিলোঁ। আৰু ভাইটিয়ে এইফালে মাংসখিনি পিঁয়াজ দি দিলে, তেজপাত আৰু বিলাহীও দি দিলে। দি সি মছলা পাতিখিনি গোটেইখিনি দি ধুনীয়াকৈ ভাজিব। তো চাই থাকক, আৰু মোৰ ভিডিঅ'সমূহ যদি ভাল পায় তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যিবিলাকে ফ'ল' কৰা নাই এতিয়ালৈকে ফ'ল' কৰি দিব। তো সি ধুনীয়াকৈ মানে ভাজি আছে, আৰু এইফালে ছাগলী মাংস উতলি আছে। চিকেনখিনি দি দিলে আৰু এইখিনি ভাজি আছে, চাওকচোন। দেখিবলৈ খুব ধুনীয়া হৈছিল আৰু খাবলৈও খুব টেষ্টি হৈছিলে। আৰু এইবিলাক জিৰা গুড়ি, ধনিয়া গুড়ি, জালুকৰ গুড়ি, এইবিলাক মানে আমি ঘৰতে চব মানে গোটাকৈ কিনি আনি ভালকৈ ধুই ৰ'দত শুকুৱাই এইবিলাক আমি ঘৰতে মানে পিচি লওঁ, আৰু এনেকৈ ষ্ট'ৰ কৰি থৈ দিওঁ আমি কেইবাদিনলৈকে। যিবিলাক পেকেট মছলা সেইবিলাক আমাৰ খোৱাৰ ইমান উপযোগী নহয়, আৰু সেইবিলাক আমি সচৰাচৰ এনে ব্যৱহাৰ নকৰোঁৱেই। ঘৰৰ মছলা পাতি আমি আচলতে ব্যৱহাৰ কৰোঁ, আৰু ঘৰৰ মছলাখিনি দিলে আঞ্জাখন এনেও খাবলৈ এটা বেলেগ সোৱাদ হয়, নহয়নে বাৰু? তো এতিয়া সি মছলা পাতিখিনি দি ধুনীয়াকৈ ভাজিব, আৰু শেষত সি দিব বাটাৰ আৰু ক্ৰীম। এনেকৈ দি ধুনীয়াকৈ বনাইছে মাংসখিনি। মই আপোনালোকক দেখাই আছোঁ, চাই থাকক। আপোনালোকে ভিডিঅ'বিলাক চোৱাৰ পিছত এটা লাইক কৰিব নাপাহৰিব, কাৰণ ভিডিঅ'বিলাক চালেই মই গম নাপাওঁ আপোনালোকে কোনে চাইছে। তো লাইকটো কৰিলে গম পোৱা যায় যে কোনে কোনে চাইছে আপোনালোকে ভিডিঅ'সমূহ। তো প্লিজ এটা লাইক কৰি দিব। আৰু এতিয়া আমুল ফ্ৰেছ ক্ৰীমটো ব্যৱহাৰ কৰিছোঁ আমি। আমুল ফ্ৰেছ ক্ৰীমটো দিছেহি। তাক দেখাব খুজিছিলোঁ, কিন্তু সি মানা কৰিলে, মানে কেমেৰাৰ আগত ওলাব অলপ লাজ কৰে। তো চেহেৰাটো দেখুওৱা নাই, যিবিলাকে চিনি পায় তেওঁলোকেতো জানেই বাৰু। সি বনাই আছে, এতিয়া দিব বাটাৰখিনি। বাটাৰ চিকেনৰ নিচিনাই হৈছে, কিন্তু বাটাৰ চিকেন বনোৱা নাই, মানে অলপ তেনেকুৱা ষ্টাইলত বনোৱা গৈছিল আৰু। চাওকচোন, দেখিবলৈ কিমান ধুনীয়া হৈছে, হয়নে? আৰু খাবলৈ যে খুব টেষ্টি হৈছিলে। সি মানে ধুনীয়া বনাব জানে, তো ভালে লাগিছিলে খাই। আৰু এইখিনি হোৱাৰ পিছত মই পোলাওখিনি বনালোঁ, ভেজ পোলাও। আৰু স্পেচিয়েল ৰেচিপিটো কি মই আপোনালোকক কৈ দিওঁ ৰ'ব। স্পেচিয়েল ৰেচিপি বেলেগ একো নহয়, এই যে আমি চিকেন আনিছিলোঁ ব্ৰইলাৰৰ, তো সেই মাংসখিনিৰে মই এখন চিকেন চালাড বনাম। আৰু চালাডৰ কাৰণে চাওকচোন, তিয়ঁহ, বিলাহী, গাজৰ, পিঁয়াজ,
এইবিলাক মই চব ৰেডি কৰি ৰাখিছোঁ। আৰু চিকেনখিনি প্ৰথমে মই নিমখ দি বইল কৰি লৈছোঁ। বইল কৰি উঠি পূৰা 100% বইল হ'ব দিব। তাৰপিছত চিকেনখিনি এনেকৈ মই হাতেৰে এৰুৱাই লৈছোঁ, সৰু সৰুকৈ এৰুৱাই লৈ তাত মই ধুনীয়াকৈ এইখিনি এতিয়া মিক্স কৰিম। তাত মান ধনিয়া দিলোঁ আৰু জলকীয়াও দিম। দি ধুনীয়াকৈ ক্ৰীম লাগিব আমাক ইয়াতে। ক্ৰীম যথেষ্টখিনিয়ে লাগিব, কাৰণ ক্ৰীমেৰে যিহেতু বনাম চালাডখন। আৰু লাষ্টত অকণমান নিমখ দিব লাগিব। সচৰাচৰ আমি চালাড খাবলৈ যেনেকৈ মানে কাটোঁ চব্জিখিনি, তেনেকৈয়ে লৈছোঁ কাটি। অকল তাত চিকেনখিনি বইল কৰি দি দিছোঁ। আৰু খাবলৈ যে ইমান টেষ্টি লাগিছিল চালাডখিনি, মানে অকল চালাডেৰে ভাতেই খাব পৰা, মানে পোলাওখিনি অকল চালাডেৰে খাব পৰা হৈছিল আৰু ইমান ধুনীয়া লাগিছিল খাই। যদি আপোনালোকে কোনোবা খাই পোৱা নাই তেন্তে খাই চাবচোন আৰু মোক জনাব সঁচাকৈ কেনেকুৱা লাগে। তো এইখিনি চালাডখিনি মোৰ হৈ গ'ল আৰু ইয়াতে অলপ অলপ ক্ৰীম দি দি মই ভালকৈ মিক্স কৰি আছোঁ। আৰু সৰু বাচ্ছাৰ কাৰণেও মানে বাচ্ছাও খাই ভাল পাব চালাডখন, যিহেতু ক্ৰীম দিয়া গৈছিলে। আৰু এইফালে পোলাওখিনি মোৰ ৰেডি হৈ গ'ল। পোলাওখিনি বনোৱাটো দেখুওৱা নহ'ল, লাগিলে মই পিছত এদিন বনাই দেখাম বাৰু। এতিয়া আহক আমাৰ ভাতৰ থালখনলৈ। তো থালখনত পোলাও আছে, ছাগলী মাংস আছে বানবাটিত এয়া, আৰু এইফালে চিকেনখিনি আৰু সেয়া মোৰ চালাডখিনি। তো ৰাতিৰ ভাত আমি এনেকৈয়ে খালোঁ। আৰু দেখিবলৈ কেনেকুৱা পালে জনাব। আৰু চালাডখন যে আপোনালোকে খাই চাবই মানে। তো মোৰ ভিডিঅ'টো আজি ইমানেই আছিল। পিছত লগ পাম মোৰ অন্য এটি ভিডিঅ' লৈ। ধন্যবাদ।